হয়, আপোনাৰ সন্তান এতিয়া কোন দিশে গতি কৰিছে? আপোনাৰ সন্তান এতিয়া বিপথে পৰিচালিত হৈছে নেকি? এতিয়া সেই কথা মন কৰিব হ'ল নিজ পিতৃ মাতৃয়ে। কিয়নো যোৱা শনিবাৰে লাকুৱাত সংঘটিত হৈছে এক জঘন্য ঘটনা। কেইজনমান বন্ধুৰ লাঠিৰ কোব খাই এতিয়া ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ এজন ছাত্ৰ, 10ম শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু কালি তেওঁৰ নিশা এক অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে। এতিয়াও আচলতে তেওঁ সংকটজনক অৱস্থাত তেওঁ এতিয়াও ICUত এতিয়া চিকিৎসাধীন অৱস্থাত আছে। মই সতীৰ্থক পোনে পোনে এক দৃশ্য দেখাবলৈ কৰিছো। এইখনেই এই ছাত্ৰজনৰ ঘৰ। বৰ্তমান ঘৰখনত কোনো নাই আৰু ছাত্ৰজনৰ মাতৃ আৰু জ্যেষ্ঠ ভগ্নী বৰ্তমান তেওঁৰ সৈতে চিকিৎসালয়ত আছে। এইখনেই ঘৰ ছাত্ৰজনৰ। এক নিৰ্মমৰ পৰিৱেশ বুলি ক'ব লাগিব ঘৰখন। আৰু বৰ্তমানে এতিয়া চিন্তিত হৈ পৰিছে এই লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ ৰাইজ। কিয়নো বৰ্তমানৰ যুৱ প্ৰজন্ম আচলতে কোন দিশে বৰ্তমান গতি কৰিছে। আমি কথা পাতিম, গাঁৱৰ ৰাইজসকল আছে, আমি ৰাইজসকলৰ দৰে কথা পাতিম। কিয়নো এজন ছাত্ৰ যিহেতু অতি সংকটজনক অৱস্থাত সমনীয়াৰ লগত আচলতে সমনীয়াই তেওঁক ক্ৰিকেটৰ ষ্টাম্পেৰে মূৰত কোবোৱাৰ ফলতে তেওঁ সংকটজনক অৱস্থাত যিহেতু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আমি কথা পাতিম। বাইদেউ কি ক'ব, যিহেতু এক জঘন্য ঘটনা বুলি ক'ব লাগিব, লাকুৱাত সংঘটিত হৈছে। এতিয়া আচলতে নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কথা ভাবিবৰ সময় হ'ল। যদি নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কথা নাভাবেই তেন্তে এনেধৰণৰ ঘটনা আৰু সংঘটিত হ'ব। গোটেই সমগ্ৰ ঘটনাটো কওকচোন, কি হৈছিলে কি নাই হোৱা? ঘটনাটোৰ বিষয়ে কিনো ক'বলেতো একো ভাষাই নাইকিয়া নিচিনা। মানে যিমান বেয়াকে মাৰিছে সেইটোতো সম্পূৰ্ণ মাতি নি একে লগত পঢ়া ল'ৰা, মেট্ৰিক দিব, ইও মেট্ৰিক দিব। মানে ভাবিব নোৱাৰা এটা ঘটনা। লাকুৱাত কোনোদিন এনেকুৱা ঘটনা ঘটা নাই আগতে, এইবাৰ প্ৰথম ঘটিছে। খালি আমি এটাই বিচাৰো যাতে আইনৰ সুৰুঙা লৈ বয়সটো কম যিহেতু ল'ৰাকেইটা, সেইফালে চাই যাতে সিহঁতি সেই সুবিধাটো লৈ ওলাই আহিব নোৱাৰে। আৰু এটা ল'ৰা যিটো মেইন কালপিত লক্ষ্য চেতিয়া, তাৰ বয়সটো দেখা হৈছে 2 মাহ হলেহে, আৰু মানে তাৰ 18 বছৰ হ'ব। এতিয়া সিটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, তাৰ বয়সটো কেনেকে ইমান কম হ'ব পাৰে, সেইটো এটা প্ৰশ্ন উঠিছে। তাৰপিছত বাদ বাকী ল'ৰাকেইটাৰ নামটো, এটা নামটো হৈছে বিতুপন ৰাজকোঁৱৰ, অনুৰাগ ৰাজকোঁৱৰ, অংশুমান ৰাজকোঁৱৰ, তাৰপিছত চিৰঞ্জীৱ কোঁৱৰ বুলি এটা আছে। সেইজনক পুলিচে এৰেষ্ট কৰিছে, আইনে যিখিনি ব্যৱস্থা ল'ব লাগে লৈ আছে। কিন্তু ভৱিষ্যতলৈ সিহঁতি যদি ওলাই আহে, মানে নৱপ্ৰজন্মই নেক্সট এই ভুলটো কৰিবলৈ সুবিধা পাব যে দাদাহঁত ওলাই আহিলে যেতিয়া আমি এইখিনি কৰিব পৰা হ'ব। সেইকাৰণে পৰাপক্ষত মানে উঠি অহা প্ৰজন্মৰ স্বাৰ্থতে মানে সিহঁতি শাস্তি পোৱাটো আমি বিচাৰোঁ। আৰু বহুত বেয়াকে মাৰিছে ল'ৰাটোৰ অৱস্থাটো সম্পূৰ্ণ শোচনীয় হৈ আছে। এতিয়াও ক'ব পৰা নাই কি হৈছে কি নাই হোৱা। কালিতো ICUত কাকো তেনেকে চাবলৈ দিয়া নাই অপাৰেশ্যন কৰাৰ পিছত। কালি যিহেতু এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছে বুলি জানিব পাৰিছো, ব্ৰেইনৰ এক অস্ত্ৰোপচাৰ, কি হ'ব এনেকুৱা? এতিয়া অস্ত্ৰোপচাৰটো হৈছে কালি, মানুহ থকালৈকেতো কাকো চাবলৈ দিয়া নাছিলে, আজিও এতিয়ালৈকে চাবলৈ দিয়া নাই। এতিয়া আজিহে গম পোৱা হ'ব কেনেকুৱা কি পৰ্যায় আছে। আমি যিটো ভিডিঅ' দেখিছিলো, সেই ভিডিঅ'টোত আচলতে কেইজনমান স্কুলীয়া ছাত্ৰ আছিল, স্কুল ইউনিফৰ্মত আছিলে। সেই স্কুলখন কোনখন, আৰু এতিয়া স্কুল কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে ছাত্ৰকেইজনৰ প্ৰতি? স্কুল কৰ্তৃপক্ষ আজি মিটিং দিছে বুলি শুনিছো। মডেলৰ আছে নেকি, এজনটো ওলাই আহিলে, 3জন মডেলৰ বা এজন হাইস্কুলত, লাকুৱা হাইস্কুলত। বাকী কি তেনেকুৱা ব্যৱস্থা লৈছে ইমান জানিব পৰা নাই, কিন্তু আজি মিটিং দিছে বুলি স্কুলত কথাটো গম পোৱা হৈছে। আৰু আজি গম পোৱা হ'ব কি ব্যৱস্থা লয়। এতিয়া আৰক্ষীয়ে মুঠতে কেইজনক গ্ৰেপ্তাৰ কৰিছে? 5জনক গ্ৰেপ্তাৰ কৰিছে। হয়, এটা কথা ক'ব লাগিব, এই ঘটনাৰ লগত জড়িত ইতিমধ্যে 5জনকৈ ছাত্ৰক লাকুৱা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু তেওঁলোকৰ যি বিহিত ব্যৱস্থা, সেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰে আচলতে যিসকল আচলতে স্কুল ইউনিফৰ্মত আছিল, তাৰে কেইজনমান হৈছে লাকুৱাৰ মডেল স্কুলৰ আৰু লাকুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বুলি আমি জানিব পাৰিছো। আৰু তেওঁলোকৰ বিৰুদ্ধে বৰ্তমানলৈকে যদিও স্কুল কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা নাই, আজি যিহেতু স্কুলত তেওঁলোকক লৈ এখন সভা অনুষ্ঠিত কৰা বুলি আমি জানিব পাৰিছো। আৰু কথা পাতিম, কি হ'ব বাইদেউ, আচলতে এই যি সমগ্ৰ ঘটনা কাৰ ভুলৰ বাবে হৈছিল ভাবে? এইটো ভুল, এতিয়া ধৰি লওক ল'ৰা সৰু হৈ আছে, এই সৰু হৈ থকা অৱস্থাতে যিখিনি কৰিছে সেইখিনি বৰ নিন্দনীয়।
এইখিনি মানে এতিয়াই এইটো হেৰিয়তে কঠোৰ শাস্তি দিব লাগে, নহলে দেখাক দেখি ল'ৰাবোৰ ওপৰলৈ গৈ থাকে নাই। ইয়াত আচলতে পিতৃ মাতৃক কিছুমান কৰণীয় কৰিব লগা আছে নেকি? পিতৃ মাতৃ এনেকুৱা হৈছে, পিতৃ মাতৃয়ে আইনখন মানে ধৰি লওক ল'ৰা যি সোমাইছে কালিলৈ উলিয়াই আনিছে পইচা খিনি দি, এইটো কৰা কাৰণে পিতৃ মাতৃও জগৰীয়া, সেইটোৱে কৈছো। আৰু সন্তান ক'ত গৈছে কি কৰিছে এই ক্ষেত্ৰত পিতৃ মাতৃ আচলতে এতিয়া দায়িত্ব আহি পৰিছে দিব লাগিব। এই আহি পৰিছে, সেইখিনি নজৰ কৰিব লাগিব আৰু পিতৃ মাতৃয়ে। আমি আৰু কথা পাতিম ইয়াত, যিহেতু মহিলাসকল আছে। বাইদেউ কি ক'ব, যিহেতু এটা সামান্য এটা আচলতে ষ্টিকাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে, যিহেতু যিজন ছাত্ৰক মাৰিলে সেইজন ছাত্ৰক আচলতে আমি শুনিবলৈ পোৱা মতে এটা হেলমেটত লগাই এটা ষ্টিকাৰ খুজিছিল, আৰু সেই ষ্টিকাৰ নিদিয়াৰ বাবে এই ঘটনা সংঘটিত হৈছে। এটা সামান্য কথাত লগৰ সমনীয়াক মাৰিছে, কি ক'ব? এতিয়া ভাবিছো আৰু তাকে কি কয়, আৰু এই আমাৰ মহিলা সমিতিয়ে উলিয়াই অনা ব্যৱস্থা নকৰো বুলি কৈছে। আমিও মানে উলিয়াই অনা ব্যৱস্থা অকণো নকৰো। যদি উলিয়াই আনে আমি মানে গোটেইখিনি মানে মহিলা সমিতিয়ে আমি হেৰি কৰিম বুলি ভাবিছো। উলিয়াই অনাটোতো একেবাৰে নহবই আৰু, যিমান দিন থাকে তাৰমানে সেইমতে থাকিবলৈ দিব লাগিব। কি ক'ব বাইদেউ, যিহেতু এটা সৰু ঘটনা, এটা ষ্টিকাৰৰ বাবে এই জঘন্য ঘটনা সংঘটিত হৈছে, আৰু আচলতে কি ক'ব এই সন্দৰ্ভত? এইটো বহুত দুখজনক ঘটনা বুলি ক'ব লাগিব, কাৰণ ল'ৰাজনৰ দেউতাক ঢুকুৱা আজি এবছৰ হৈছেহে। মাকে এগৰাকী শিক্ষয়িত্ৰী হ'ব পাৰে, কিন্তু তেওঁ একমাত্ৰ সন্তান আছিলে, ছোৱালী এজনী আছে। এতিয়া ডিব্ৰুগড়ত মাক আৰু ছোৱালীজনীয়ে যিখিনি কষ্ট ভুগিছে, যিকেইটা ল'ৰাই এইটো ইমান এটা ডাঙৰ ঘটনা কৰিলে, সিহঁতৰ মাক দেউতাকতকৈ এই যেতিয়া যিটো ল'ৰা দুৰ্ঘটনাত হেৰি হৈছে, সেয়া মাকে বেছি ভুগিছে সেইখিনি। কাৰণ দেউতাকৰ মৃত্যুটোৱে অনুতাপ সেইটো আজি মাকৰ বুকুৰ পৰা আঁতৰি যাব পৰা নাই। তেনেকুৱা অৱস্থাত আজি ল'ৰাটোক যদি এই অৱস্থাত দেখে, তাত আৰু বিশেষকে কি হৈছে, আজি নতুন প্ৰজন্মৰ মানে যিখিনি মানে দিশত আগবাঢ়ি গৈছে, সেইখিনিলৈ মই দৌল সংগঠনকো আহ্বান জনাম। তেওঁলোকেও ধৰি লওক কিছুমান ক্ষেত্ৰত চকু দিব লাগে। কাৰণ কেলে আজি মোৰ সন্তানটোৱে হওক বা অন্য কাৰোবাৰ সন্তানেই হওক, ঘৰৰ পৰা ওলাই যায় মিছা কথা কৈ থৈ যায়। আৰু আজিকালি মোবাইলৰ যুগ হ'ল, মিছাকে বন্ধু বান্ধৱে মাতি নিয়ে যে আমুকলে। এতিয়া যিটো ল'ৰা কালি আমাৰ ওচৰৰ ল'ৰা এটাও আছে জড়িত, সেয়া মাকে কোৱা মতে সি চুলি কাটিবলৈ গৈছিলে। চুলি কাটিবলৈ গৈছিলে, যিখন চেলুনত চুলি কাটিছে সি তাৰ পৰা স্কেনাৰখনো দিছে, মা মোৰ ইয়াত 50 টকা মাৰি দিয়ক, মই চুলি কাটিবলৈ আহিছিলো। মাকে ভাবিছে চুলি কাটিবলৈ গৈছে। সেই চুলি কাটিবলৈ যোৱা ল'ৰাটোৱে যে এনেকুৱা এটা ঘটনাৰ লগত জড়িত হবগে বুলি মাক দেউতাকে ভবা নাছিলে। আৰু চব ক্ষেত্ৰত মাক দেউতাককো দুখিব নোৱাৰি, কাৰণ কেলে ল'ৰাই আজিকালি বহুত মিছা কথা কয়। লগৰ ল'ৰা এটা পালে বুলি কোৱা মাত্ৰ মাকক কৈ থৈ যায় মই স্কুল যাওঁ, স্কুলৰ ইউনিফৰ্মৰ তলত বেলেগ চাৰ্ট পিন্ধি যায়, খুলি পিনি বেগত ভৰাই লৈ বেলেগ জেগাত গুচি যায়গে। মাকেতো স্কুল গৈছে বুলিছে, আৰু ল'ৰাই আহি স্কুলৰ টাইমত ঘৰত উপস্থিত হয়হি। কেনেকে গম পাব? মাকেতো স্কুল গৈছে বুলিয়ে ভাবিব। আৰু ঘৰততো দেউতাক এজন উপাৰ্জনকাৰী মানুহ, কাৰণ গোটেই ঘৰখন দেউতাকে চলায়। আৰু সেই গোটেই দায়িত্বটো ল'ৰাৰ সন্তানৰ ওপৰত ধৰি লওক মাকৰ দায়িত্ব থাকে, মাক যিহেতু ঘৰত থাকে। কিন্তু এগৰাকী মাইকী মানুহ গৰাকীয়ে ইমানখিনি মানে দায়িত্ব ল'বলৈ অলপ দিগদাৰ হয় নে বাৰু? কওকচোন বাৰু। আজি এতিয়া লাকত আজি হেণ্ডিকেইটা ওলাই অহাৰ পিছত হয়তো ধৰি লওক কাৰোবাক ছচিয়েল মিডিয়াত দেখিব বোলে আমুকে আমালৈ এনেকুৱা এটা মন্তব্য দিছিলে। এই যি ঘটনা সংঘটিত হৈ গ'ল, সেই ঘটনা সংঘটিত হৈ যোৱাৰ পিছত দেখিছো কেইজন মানে এই ঘটনাৰ লগত জড়িত মানে আচলতে বিভিন্ন ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দিছে, তেওঁলোকে আক্ষৰিক তৃপ্তি লাভ কৰিছে। কালি এতিয়া এজন যুৱকক যেতিয়া জেললৈ নিয়া অৱস্থাত সি হাঁহি গাড়ীত উঠিছে। আমি সেই যিটো ল'ৰা মেডিকেলত ভুগি আছে, সিয়াৰ দুখখিনি আমি হেৰি কৰিছো, কিন্তু সিয়াক দেখিছো সি ধুনীয়াকে হাঁহিছে, লগৰ কেইটাক মাতি এনেকে বাই দি থৈ গৈছে। সেইটো আচলতে কি পৰিৱেশলৈ গুচি গৈছে, সেইটোও চিন্তা কৰিব লাগে। আৰু মই বিশেষকে মানে সকলো ৰাইজকে, লাকুৱাবাসী ৰাইজক মই আহ্বান জনাইছো। আমাৰ লাকুৱা বহুত ডাঙৰ ঘটনা ঘটি আছে একদম উঠি অহা যুৱ প্ৰজন্মৰ চাত, কিন্তু সেইখিনি ধৰি লওক গোটেই অকল মাক দেউতাকে মানে চকু দিব নোৱাৰে, গোটেই ৰাইজে দিব লাগে। আজি মোৰ ল'ৰাটো বেয়া কামত গৈছে, দেখিছে, মোক ক'ব লাগিব যে এনেকে যে সেই কথাটো মাকে বা দেউতাকে বেয়া পালে নহব। এতিয়া শিক্ষক এজন কথা কল, আজি দেখিছো শিক্ষকসকলক দুখ দিছে বা মাক দেউতাকক দুখ দিছে। আচলতে সেইটো দায়িত্ব অকল মাক দেউতাক আৰু শিক্ষকে নহয়, স্কুলত শিক্ষকৰ দায়িত্ব, ঘৰত মা দেউতা, বাহিৰত কোনোবাই দিছে। আৰু আগতে কি হৈছিলে, শিক্ষা ব্যৱস্থাত এনেকুৱা এটা শিক্ষা আছিলে, আমি পঢ়ি থাকোঁতে আমাক শিক্ষকে এনেকুৱা পিটিলে মোক মা দেউতা গৈ ক'বলৈ নাযায় যে কেলে পিটিলে ল'ৰাটো। আজিকালি এনেকুৱা যুগ আহি গৈছে, ল'ৰাটোক দুকোপ দিয়া মাত্ৰ ঘৰত কৈ দিয়ে, গাৰ্জেন গৈ স্কুলত উপস্থিত হয়গে যে ল'ৰাটোৰ ওপৰত কেলে হাত দিব। সেইখন আইনখন মই উঠাই ল'বলৈ বুলি চৰকাৰক আহ্বান জনাইছো। কাৰণ সদায় বিদ্যা এছাৰিৰ আগত, সদায় বিদ্যা এছাৰিৰ আগত। কিন্তু আজিকালি যিটো যুগ আহিছে, মানে আপুনি ল'ৰাক হাত তুলিবই নোৱাৰে। মাক বাপেক গৈ স্কুলত উপস্থিত হয়গে, শিক্ষকক গৈ পিনি মোবাইলত একদম ভিডিঅ' কৰি পিনি হেৰি কৰি দিয়ে, ছচিয়েল মিডিয়াত মেলি দিয়ে
যে এজন শিক্ষকে এনেকুৱা ল'ৰাটোৰ ওপৰত এনেকে হাত তুলিছে হেৰি কৰিছে, সেইখিনি কৰিবলৈ যোৱাৰ কাৰণেতো আজি এই অৱস্থা হ'বলৈ পাইছে। হয়, ধন্যবাদ দিছো। আচলতে কি ক'ব লাগিব যে এটা সামান্য ষ্টিকাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব। আৰু ষ্টিকাৰৰ বাবে লগৰ সমনীয়াক ক্ৰিকেটৰ ষ্টাম্পেৰে মূৰত কোবাই এতিয়া সেই যুৱকজন ছাত্ৰজন এতিয়া সংকটজনক অৱস্থাত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছে বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু ইয়াকে লৈ এতিয়া যি লাকুৱা দিহিঙীয়া কোঁৱৰগাঁও, সেই লাকুৱা দিহিঙীয়া কোঁৱৰগাঁৱত এতিয়াও ব্যাপক আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ পৰিছে, কিয়নো ছাত্ৰজনক লৈ আচলতে চিন্তিত হৈ পৰিছে তেওঁ কিদৰে আচলতে সুস্থ হৈ উঠে। আমি আৰু কথা পাতিম, যিহেতু ইয়াত আমাৰ সমাজ সচেতন কিছুমান ব্যক্তি আছে। কি ক'ব, যিহেতু এক জঘন্য ঘটনা বুলি ক'ব, এটা সামান্য ষ্টিকাৰৰ বাবে এজন ল'ৰাক সমনীয়াই লাঠিৰে কোব মাৰিছে ক্ৰিকেটৰ ষ্টাম্পেৰে। হয়, কি ক'ব? এয়া দুৰ্ভাগ্যজনক বিষয়। আমাৰ লাকুৱাত এনেকুৱা বিষয় হোৱা নাছিলে, যিহেতু নেকি এখন মডেল স্কুলত পঢ়াৰ কিছুমান মানে ল'ৰা ছাত্ৰ, তেওঁলোকে এনেকুৱা এটা কাৰ্য কৰিব বুলি কোনো সপোনতো ভবা নাই। কাৰণ এখন ভাল বিদ্যালয়ত পঢ়ি ল'ৰাই এটা সুস্থ মগজে সুস্থ জ্ঞান পাব বুলি মাক বাপেকে বহুত কষ্টৰে সেইখন বিদ্যালয়লৈ পঠিয়ায়, কিন্তু ল'ৰা ছোৱালীয়ে গৈ যে এনেকুৱা এটা বেয়া কাম কৰিব বুলি কোনো ভবা নাই আৰু কোনো নাভাবেও। এই যিখিনি ল'ৰাই কৰিছে বহুত বেয়া কাম এটা কৰিছে, কাৰণ উঠি অহা প্ৰজন্ম কোন দিশে গতি কৰিছে আমি ধৰিব পৰা নাই। মানে কি কাৰণে হ'ব পাৰিছে, এওঁ গাৰ্জেনৰ দুখৰ কাৰণে নে ঘৰৰ মানে কিছুমান পৰিৱেশৰ কাৰণে এই বস্তু যাতে নহওক সেয়ে কৈছো। আৰু যি কিজন মানে দোষী, এইকেইজনে উচিত শাস্তি পাব লাগে। আৰু যাতে ইয়াত মই শুনি পোৱা মতে ৰাজনৈতিক কিছুমান চাল চলনা ইয়াত আহি পৰিছে, যাতে ৰাজনীতি সুৰুঙা লৈ দোষীয়ে দোষমুক্ত হ'ব নোৱাৰে, ইয়াক মই সকীয়াই দিছো। দোষমুক্ত হ'ব নালাগে, ৰাজনীতি সুৰুঙা লৈ ওলাই আহিব নালাগে। ইয়াৰ আওতাত কিছুমান মানুহ আছে জানিব পৰা গৈছে যে ৰাজনীতি সুৰুঙা লৈছে, মানে ৰাজনীতিৰ কিছুমান মানে সহায় ল'ব বিচাৰি আছে। এনেকুৱা সহায় বিলাক যাতে বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক, এই চৰকাৰ বিলাকে তেওঁলোকক যাতে সহায় নকৰে। দোষী সদায় দোষীয়ে, কোনো চৰকাৰে সহায় কৰিব নালাগে বুলি ভাবো। কাৰণ আগন্তুক মানে আপোনালোকৰ 2026 চনত ইলেকশ্যন আহি আছে, তাৰ প্ৰতি উত্তৰ তেওঁলোকে পাব যদি এনেকুৱা এটা পৰ্যায়লৈ গুচি যায়। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।